দেখিলে আহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ দীপ্ত দেখিলে আহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ লগৰ সমনীয়া জোৰ পাতি আহে হাঁহি দেখি ভাগৰ লাগে 2025 সাতৰি 26 বৰ্ষ আহিল আৰু নতুন বছৰৰ লগে লগে উৎসাহ উদ্দীপনা বাঢ়িছে আৰু মই বৰ্তমান চিপাঝাৰৰ কাপোৰপুৰী স্থানত উপস্থিত আছোঁ আৰু সামগ্ৰিক সেই পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে চিপাঝাৰৰ কাপোৰপুৰী স্থান আৰু ইতিমধ্যে এই পৰিৱেশ মই দেখুৱাইছোঁ পুৱাৰ ভাগৰে পৰা এই স্থানত আচলতে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু নতুন বছৰক যি আদৰাৰ যি প্ৰস্তুতি এই ধৰণে চলা পৰিলক্ষিত হৈছে মই অকণমান সহযোগীৰ সেই পৰিৱেশ মই দেখুৱাইছোঁ ৰাতিপুৱাৰ ভাগৰ এয়া দৃশ্য পুৱাৰ ভাগৰ দৃশ্য আৰু কিছু সময় পিছতে হয়তো ইয়াত আৰু বিভিন্ন ধৰণৰ মানুহ আহিব আৰু বনভোজৰ যি স্থলী এই উপাসনাস্থলীৰ লগতে বনভোজৰ স্থলীত বিভিন্ন ধৰণৰ মানুহৰ সমাগম হৈছে আৰু নতুন বছৰক আদৰাৰ যি লক্ষ্য সকলোৰে ওলাই আহি এসাঁজ বনভোজ খোৱাৰ যি প্ৰক্ৰিয়া অতীজৰ পৰা চলি আছে আৰু যি বৰ্তমান চলি আছে আৰু মই বিশেষ কেইজনমান ব্যক্তিক মই এইকাৰণে দেখুৱাইছোঁ সকলো পেঞ্চনাৰ এক সংখ্যক লোক আৰু সকলোৱে ওলাই আহিছে আজি পেঞ্চন লাভ কৰাৰ পিছতো সকলো ওলাই আহিছে এই বয়সতো আচলতে নিজকে আত্মবিলীন হৈছে নতুন বছৰক আদৰাৰ যি প্ৰস্তুতি সকলোৱে যেন এয়া সমাগত সময়ক লৈ সকলো আদৰাৰ প্ৰস্তুতি চলিছে আৰু মই সেই সামগ্ৰিক পৰিৱেশটো দেখিছোঁ অকণমান মই সেই পৰিৱেশ দেখুৱাম সম্ভৱ হয় যদি মই অকণমান ভিতৰলৈ আহিছোঁ এই ধৰণৰ প্ৰস্তুতি চলিছে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰণৰ মাছ মাংসৰে নতুন বছৰক এয়া আদৰাৰ প্ৰস্তুতি এফালে যদি ভাত বনাইছে এফালে মাছ মাংস ইফালে তৈয়াৰ হৈ আছে অকণমান মই সেই দৃশ্য মই দেখুৱাম মাছ মাংস ইফালে তৈয়াৰ হৈ আছে আৰু কিছু মুহূৰ্তৰ পিছতে এওঁলোকে এই ধৰণৰ খাদ্য পৰিৱেশন কৰিব আৰু নতুন বছৰক আদৰাৰ এই যেন প্ৰস্তুতি চলিছে চিপাঝাৰৰ প্ৰান্তে প্ৰান্তে মই এই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু কথা পাতিবলৈ মই চেষ্টা কৰিম কিছু সংখ্যক লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ যে নতুন বছৰক আদৰাৰ যি প্ৰস্তুতি আপোনালোকৰ পেঞ্চনাৰ গোটেই সন্থা আহিছে আজি কি ক'ব যে সকলো একত্ৰিত হৈছে কৰ্মজীৱন এটা সময়ত আছিলে কৰ্মজীৱনৰ পিছতো আপোনালোক আজি একত্ৰিত হৈ আছে এই যিটো আপোনালোকৰ মনত যিটো প্ৰশ্ন কি ক'ব যে নতুন বছৰক আদৰাৰ কাৰণে মঙলদৈ চৰকাৰী পেঞ্চনাৰ সন্থাৰ কেইবাজন সদস্য বয়োজ্যেষ্ঠ সদস্য কেইবাজনো ইয়াতে আহিছে তেওঁলোকৰ এটাই উদ্দেশ্য যাতে আনন্দ হাঁহি ফূৰ্তি তামচা আৰু ইতিমধ্যে আমাৰ বন্ধু ইয়াছিন আলীয়ে সুন্দৰ গীত পৰিৱেশন কৰিছে ইয়াতে গীত গাৱা মানুহ ভালেখিনিও আছে সেইখিনিকে ক'ব বিচাৰিছোঁ আৰু 25ত আপোনালোকে কি হেৰুৱালে কি ক'ব যে 25ক আপোনালোকে হেৰুৱালে 26 যেহেতু নতুন বছৰ কি আশা কৰিব 25 বৰ্ষত আমিতো বহুতকে হেৰুৱালোঁ আমাৰ সাংস্কৃতিক জগতৰ বহুকেইজন শিল্পী বিশেষকৈ জুবিন গাৰ্গকে ধৰি সৈয়দ ছাদুল্লাহ আৰু উলক্ষ্য হীৰা দাস এনেকৈ বহুকেইজন গণ্যমান্য ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুকেইজনক আমি হেৰুৱাইছোঁ এইটো আমাৰ কাৰণে বেদনাদায়ক তথাপিতো অনাগত দিনবোৰত যাতে তেনেকুৱা একেলগে যাতে কেইবাজনো মানুহ আমাৰ আগা পিছাকৈ বাঁহীবাদক দীপক শৰ্মা তাৰপিছত সৈয়দ ছাদুল্লাহ তেওঁ আপাৰ আছামৰ ফালৰ মানুহ আৰু এনেকৈ বহুখিনি ঢুকাল এতিয়া মনত পৰা নাই এই মুহূৰ্তত কি ক'ব যে 26টো ভাল হওক আৰু অকণমান আপুনি কি ক'ব যে 26ৰ অকণমান নিশ্চয় 26 বৰ্ষটো আমি আমাৰ কাৰণে ভাল হ'ব সকলোৰে সুখ সমৃদ্ধি নিশ্চয় হ'ব আৰু অনাগত দিনৰ যোৱা বছৰটোৰ নিচিনাকৈ যাতে বহুত আমাৰ মানুহ হেৰাই নাযায় তাৰ কাৰণে 26টো আমাৰ কাৰণে আগন্তুক বৰ্ষটো আমাৰ কাৰণে অতি আনন্দদায়ক হ'ব মধুৰ হ'ব আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান গীতৰ কলি লাগে আপোনাৰ পৰা আজিৰ এই বয়সতো আপুনি উজলিও আছে কি ক'ব যে অকণমান গীতৰ কলিৰে আপোনাৰ আজিৰ এই আমি গীত গাই ভাল পাওঁ কিন্তু গীত আমাৰ কোনো ব্যৱসায় নহয় আমি চাকৰি কৰিছিলোঁ শিক্ষকতা আৰু শিক্ষক হিচাপে 2003 চনতেই আমি সেৱানিবৃত্ত হৈছোঁ আৰু এইদৰে আমি সেৱানিবৃত্ত কালত যাতে আমি সুন্দৰকৈ জীয়াই থাকিব পাৰোঁ দেহা মন যাতে ভালে ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কেতিয়াবা গুণগুণাই গাওঁ আমাৰ গীতৰ কোনো ব্যৱসায় বা গীতৰ আমাৰ কোনো তেনেকুৱা এটা ব্যৱস্থা নাই মই যিয়ে নহওক অসমখনক ভাল পাওঁ অসমৰ মাটিক ভাল পাওঁ পানীক ভাল পাওঁ
আৰু সেইকাৰণে ঘৰৰ পৰা ওলাই আহোঁ আৰু ইয়াৰ মাটি আমাৰ ঘৰৰ পৰা বাহিৰৰ মাটি বাহিৰৰ পানী বাহিৰৰ বায়ুৰ আমি এক এৰি লওঁ লগতে মই সেইকাৰণেই গাই দিওঁ দিখৌ দৰিয়া ভুল চকু বেহেনা जाजी को भी भूल सकूं तुझे हरगिज भूल नहीं सकूंगा पेट जिलाए मर सकूं मैं এইটো অসমীয়াৰ পৰা হিন্দীত মই গাইছোঁ এতিয়া মই গাই দিম অসমীয়াত দিখন এৰিব পাৰোঁ মই লাহৰি জাজি এৰিব পাৰোঁ তোমাক মই এৰিব নোৱাৰো লাহৰি নাখায়ো মৰিব পাৰোঁ मुझे देख मुस्काती जिगर मेरा दुखाती ऐसा क्यों हसीना मैं आशिक दीवाना आंखें क्यों मिसाती तू कहाँ जाऊँ क्या करूँ कहाँ जाकर मरूँ कहाँ जाकर भूल सकूँ तुझे हसीना हसीना ধন্যবাদ জ্ঞাপন এই বয়সত আচলতে এই ধৰণে জিলিকি আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ একবাৰৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব 26 বৰ্ষটো ভাল হ'ব কি ক'ব 26 বৰ্ষৰ আমি অসমীয়া মানুহখিনিয়ে এই বছৰৰ শেষত 26 বছৰটো আটাইতকৈ ভাল বৰ্ষ হ'ব বুলি ভাবিছোঁ এই বছৰত হেৰুৱা আমি যিবিলাক সত্তা হেৰুৱালোঁ যিবিলাক প্ৰতিভা হেৰুৱালোঁ সেইবিলাক তেনেকুৱা আমি পুনৰাবৃত্তি 26ত নিবিচাৰোঁ 26 বছৰটোৱে একদম অতিকৈ সুন্দৰ হওক সকলোৱে সুখত থাকক সকলোৰে আনন্দ থাকক তাকেই কামনা কৰিছোঁ অসমবাসীৰ লগতে বিশ্ববাসী সুখে শান্তিৰে থাকক আমি নতুন নতুন ভাল খবৰবিলাক যাতে পাওঁ 26 কঢ়িয়াই আনে তাকেই কামনা কৰিছোঁ ধন্যবাদ শেষত পুনৰ আপোনাৰ ওচৰলৈ অকণমান আপুনি গীত এটা আপোনাৰ মুখেৰে শুনিব খুজিছোঁ মই বিহুতে গাম আগতে এটা একবাৰ গালোঁ টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী ঐ মোৰেনো পানী লগা জ্বৰ টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী ঐ হ'বনো পানী লগা জ্বৰ আৰু এই ধৰণে আচলতে 26ক নতুন ৰূপত আচলতে সজাবলৈ সকলো ওলাই আহিছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰা এই ধৰণে ব্যস্ততা মই চিপাঝাৰৰ সেই সামগ্ৰিক পুনৰ দেখুৱাইছোঁ ৰাতিপুৱাৰ ভাগৰ পৰা এই ধৰণে পিকনিকত সকলো ওলাইছে বনভোজ খোৱাৰ যি প্ৰক্ৰিয়া অতীজৰ পৰা চলি আছে আৰু আজিও সমান্তৰালভাৱে এয়া চলা পৰিলক্ষিত হৈছে